আসসালামু আলাইকুম আজি লৈ আহিছোঁ আপোনালোকলে হোৱাইট সস পাস্তা আৰু এতিয়া এইখিনি পানীত অকণমান বইল হ'বলৈ দিছোঁ আৰু ইয়াতে দিছোঁ মই এচামুচ ৰিফাইন অইল আৰু দিছোঁ অকণমান নিমখ আৰু এতিয়া পাস্তাখিনি দি দিছোঁ ইয়াতে এইখিনি বেছি সময় নালাগে 4-5 মিনিটমান ভালকৈ বইল কৰিলে হৈ যায় আৰু এয়া অকণমান লৰাই দিছোঁ আৰু এয়া দেখিলেনে বইল হৈয়ে গ'ল তাৰ মানে মই ভিডিঅ'টো অকণমান স্পীডত দেখাই আছোঁ নহ'লে আপোনালোকে বৰ হৈ যাব আৰু এইখিনি মই সাইড কৰি থলোঁ পানীৰ পৰা উলিয়াই এতিয়া ইয়াতে মই দিছোঁ বাটাৰ পেন এখনত অকণমান বেছিকৈ বাটাৰ দিলে ভাল লাগে খাবলৈ সেইকাৰণে মই 2 চামুচতকৈ অকণমান বেছি দিছোঁ বাটাৰ আৰু এইখিনি অকণমান মেল্ট হ'বলৈ দিছোঁ আৰু ইয়াত দিম অকণমান সৰু চামুচৰে 2 চামুচ ময়দা আৰু এইখিনি ভালদৰে অকণ সময় ফ্ৰাই কৰিম বাটাৰতে আৰু এয়া দেখিছেনে ভালদৰে মিক্স হ'ব লাগিব গুটিখিনি ভালকৈ ফ্ৰাই কৰি আছোঁ মানে এইখিনি হোৱাইট সসটো বনাবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ হোৱাইট সসটোৰ কাৰণে আৰু ইয়াত মই এতিয়া অকণকৈ গাখীৰ দি থাকিম এইখিনি মোৰ বইল গাখীৰ হয় আৰু এয়া মই অকণকৈ দিম একেবাৰেতে দি নিদিওঁ কাৰণ একেবাৰে দিলে অকণমান গোটা গোটা নিচিনা হৈ থাকে সেইকাৰণে মই অকণকৈ ঢালি আছোঁ যিমানখিনি লাগে লাষ্টতহে গম পোৱা যাব আৰু এয়া দেখিছেনে অকণমান ঠিক হৈ গৈছে আৰু ইয়াতে মই সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ আৰু ইয়াত মোৰ প্ৰায় আধা লিটাৰ মানে গাখীৰ লাগিলে যিহেতু মই অকণ সসটো বেছিকৈ বনাইছিলোঁ আৰু ইয়াত এতিয়া মই দিম অৰিগেনো অকণমান নিদিলে বেয়া লাগিব পাস্তাত সেইকাৰণে অৰিগেনো অকণমান দিছোঁ আৰু ইয়াত আৰু এটা বস্তু দিম সেইটো মেইন বস্তু হৈছে চিলি ফ্লেক্স নহ'লে এইটো টেষ্টে নাহে অকণো আৰু ইয়াত মই এতিয়া চিলি ফ্লেক্স অকণমানো দি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে জলকীয়া গুড়িটোও দিব পাৰে মই জলকীয়া গুড়ি নাই দিয়া অকল চিলি ফ্লেক্সটোকে দিছোঁ অকণমান বেছিকৈ আৰু এতিয়া বইল কৰি ৰখা পাস্তাখিনিও ইয়াতে মই দি দিলোঁ আৰু হৈয়ে গ'ল এইখিনি দেখিলেনে ৰেডি একেবাৰে কম সময়তে হৈ যায় আৰু ওপৰত মই দিম এগালমান চীজ হ'লেহে পাস্তা আৰু পিজ্জা খাই পেলাই বেছি মজা লাগে সেইকাৰণে মই ওপৰত সৰহকৈ চীজ দি দিছোঁ আৰু এয়া দেখিছেনে মোৰ পাস্তা ৰেডি হৈ গ'ল আপোনালোকেতো দেখিলেই বনাবলৈ কিমান সহজ আৰু খাবলৈ খুবেই টেষ্টি হয় আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন আজিলৈ আহিছোঁ বাই লাভ ইউ অল